মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 ৰ হলনি 4.3 ৰ কোৱেশ্চন নম্বৰ 2 ৰ অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এটা চাওয়া কোৱেশ্চন নম্বৰ 2 ত কি কৈছে। কোৱেশ্চন নম্বৰ 2 ত কি কৈছে 2,4 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। এই বিন্দুটোৰ মাজেৰে যোৱা দুডাল ৰেখাৰ কি কৰিব লাগে সমীকৰণ লিখিব লাগে। এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় যে এই এনে ধৰণৰ ৰেখা কি কেৱলমাত্ৰ দুটাই আছে না আৰু বেছি আছে, আৰু যদি বেছি আছে তেনেহলে কিয় আছে এই কাৰণটো দিব লাগিব। সো ফাৰ্স্ট আমি লিখিম এই দুটা বিন্দুৰ মাজেৰে যোৱা দুটা সমীকৰণ। এতে চোৱা এই দুটা বিন্দুৰ মাজেৰে যোৱা সমীকৰণ কেনেকুৱা হ'ব। এই দুটা বিন্দুৰ মাজেৰে যোৱা সমীকৰণটো হ'ব আমাৰ কিমান কেনেকুৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আৰু তাৰে যেটো সমীকৰণ পাম তাতে x ৰ মান হ'ব 2 আৰু y ৰ মান হ'ব 4 হয় না। সো এই দুটা মান বহাই দিলে যেটো আমি সমীকৰণ লিখিম তাৰে বাও পক্ষ আৰু সো পক্ষ কিমান হ'ব লাগিব সমান হ'ব লাগিব। সো আমি এনেকৈ লিখিম 2,4 একেবাৰে সহজ কৰি দিলে গম পাবা 2,4 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ হল এক নম্বৰ চোৱা মই লিখিলো x + y = কিমান দিম = হেতুৱে দিম। আমি কি কৈছো এই যেটো সমীকৰণ লিখিম তাতে x ৰ মান 2 আৰু y ৰ মান 4 বহালে বাও পক্ষ সমান সমান সো পক্ষ হ'ব লাগিব। সো ইয়াতে 2 বহাই দিয়া, এতে 4 বহাই দিয়া, 2 + 4 মানে 6 হৈ গেল আমাৰ। চোৱা 2 4 6 বাও পক্ষ সমান সমান সো পক্ষ হৈ গেল। ঠিক আৰু এটা লম 2 নম্বৰ ললো সে 2x + y। ইয়াতে কিমান লিখিম ইয়াতে হেতুৱে লিখিম যে ইয়াতে x ৰ মান আৰু y ৰ মান বহাই দি যোগ কৰিলে যেটো পাম হেতুই পাম। x ৰ মান বহাই দিয়া 2, সো 2 × 2 + 4 কিমান হ'ব 2 × 2 দ্যাট ইজ 4 + 4 8 হ'ব। আৰু এটা যদি লও সাপোজ তোমালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা দিলো বেলেগ এটা দিলো, তোমালোকৰ দুটা দিলেই হল, মই তিনিটা লিখিলো সে x - y লিখিলো। তেনেহলে ইয়াতে কিমান লিখিম চোৱা x ৰ মান 2 y ৰ মান কিমান 4, সো 2 - 4 মানে -2। তোমালোকে দুটা দিলেই হল যিকোনো গম পাইছা না। ইয়াতে কি লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হ'ব লাগিব। চোৱা x ৰ মান 2 বহাই দিয়া, y ৰ মান 4 বহাই দিয়া, সো 2 - 4 মানে কি -2 সে পাই গলো। এতিয়া যেহেতু এইটো এটা বিন্দু সো এনেকুৱা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি। আমি এটা জানো কি যে এটা বিন্দুৰ মাজেৰে কি অসংখ্য ৰেখা আঁকিব পাৰি। সো এই কাৰণে এইটোৰ মাজেৰে কি অসংখ্য ৰেখা আঁকিব পাৰি। সো এনে ধৰণৰ এনেকৈ লিখিম এনে ধৰণৰ অসংখ্য ৰেখা আছে। আমাক কৈছে এনে ধৰণৰ কিমান ৰেখা আছে এনে ধৰণৰ অসংখ্য ৰেখা আছে। অসংখ্য ৰেখা আছে আৰু সুধিছিল কিয় কিয়টো কি কাৰণ এটা বিন্দুৰ মাজেৰে কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি। অসংখ্য ৰেখা আঁকিব পাৰি। বাস হৈ গল, দিস ইজ আৱাৰ এনসাৰ। এতিয়া আমি নেক্সট কোৱেশ্চনত যাম। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 কি কৈছে 3.1 যদি 3,4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেগডালৰ ওপৰত থাকে তেনেহলে এৰ মান উলিওৱা। তোমালোকে এটা কথা মনত ৰাখিবা এই বিন্দুটো এই সমীকৰণৰ লেগডালৰ ওপৰত থাকা মানে হল এই বিন্দুটো এই সমীকৰণটোৰ এটা সমাধান। তাৰ মানে কি x ৰ মান 3 y ৰ মান 4। সো এই সমীকৰণটোত যদি আমি x ৰ মান 3 আৰু y ৰ মান 4 বহাই দিও তেনেহলে আমি ধুনীয়াকে এৰ মান পাই যাম। সো এনেকৈ লিখিম আমি আমাৰ সমীকৰণটো কি দি আছে লিখি লও সে 3y = ax + 7 দিয়া আছে হয় না। সো এনেকৈ লিখিম আমি প্ৰদত্ত সমীকৰণত x = 3 y = 4 বহুৱাই পাও কি পাম চোৱা x ৰ জাগাত কি বহাব লাগিব 3 আৰু y ৰ জাগাত কি বহাব লাগিব 4 বহাব লাগিব। সো 3 * y আছে তার মানে 3 * 4 =
a into x আছে x এর মান কিমান 3 প্লাস এই হল 7 হয় না 3 4 গুণ 12 3 1 গুণ 3 into 3 into a আছে that is 3a plus এটো হ'ব 7 so এটো কিমান হ'ব 3a is equal to 12 minus হয় না এটো এফালে লৈ আহা 3 টো এনেকৈ থাকিল so 12 minus 7 বা 3 is equal to কিমান 12 minus 7 is equal to 5 বা a is equal to কিমান হ'ব এটো তলত গুছি যাব 5/3 so this is our answer so আমাৰ এর মান উলিয়াই বিচাৰিছিল so এর মান আমি পালো কিমান 5/3 so this is our answer the next question to চাম আমি এই দুই নম্বৰ কোৱেশ্চনটো কি দিছে যদি p, 4 বিন্দুটো 4x + y = 16 লেগডালৰ ওপৰত থাকে তেন্তে p এর মান উলিয়া একে so আমি লিখি লম আমাৰ ইকুৱেশনটো কি দিছে 4x + y = 16 so আমি কি লিখিম প্রদত্ত সমীকরণত x = কিমান বহাম p আর y = 4 বহাই পাম কি পাম সোয়া x এর ঠাইত কি বহাম আমি p বহাম that is 4 into p plus y এর ঠাইত কিমান বহাম 4 is equal to 16 so this is 4p 4 to হেফালে লৈ যোৱা 16 minus কিমান হ'ব 4 হ'ব so 4p is equal to 16 minus 4 কিমান হ'ব 12 হয় না নাই so p is equal to কিমান হ'ব 4 to তলত যাব 4 12 4 দি হৰণ কৰিলে কিমান হ'ব 3 so p is equal to কিমান 3 so this is our answer এটা নেক্সট কোৱেশ্চনটো চাম আমি এটা সোয়া 3 নম্বৰ কি দিছে যদি 2y = ax - 4 সমীকৰণৰ লেগডাল 1 - 2 বিন্দুৰ মাজেৰে যায় তেন্তে এর মান নিৰ্ণয় কৰা একে এটু এই সমীকৰণটোৰ লেগডালৰ ওপৰত আছে বা এই বিন্দুৰ মাজেৰে যায় একে কথা সেম থিং খালি কি কৰিছে ল্যাঙ্গুৱেজটো তোমাক ঘূৰাই দিছে সো এটু কি কৰিম আমি সমীকৰণটো লিখি লম কি দি আছে আমাৰ 2y = ax - 4 সো কি লিখিম প্রদত্ত সমীকরণত x = 1 আর y = 2 লম 2 বহুৱাই পাও x এর ঠাইত কিমান লৈছো 1 লৈছো y এর ঠাইত 2 লৈছো 2 into y আছে that is 2 into 2 is equal to a into x that is a মানে x এর ঠাইত 1 minus কি হ'ব 4 হ'ব হয়না সো এতে সোয়া 2 into 2 মানে 4 is equal to a minus কি আছে 4 আছে so a এটো 4 a minus 4 টো এফালে লোৱা plus 4 that is a is equal to কিমান হ'ব 4 + 4 8 so this is our answer এটা নেক্সট কোৱেশ্চনটো চাম আমি এটা সো কোৱেশ্চন নম্বৰ 4 ত কি দিছে যদি 2k - 3, k + 2 বিন্দুটো 2x + 3y + 15 is equal to 0 সমীকৰণৰ লেগডালৰ ওপৰত থাকে তেন্তে k এর মান উলিয়া একে সো আমি কি লিখিম সমীকৰণটো লিখিলাম সমীকৰণটো কি দি আছে আমাৰ 2x + 3y + 15 is equal to 0 সো প্রদত্ত সমীকৰণত x is equal to 2k - 3 x equal to 2k - 3 y is equal to k + 2 বহুৱাই পাও কি পাম আমি এতিয়া x এর ঠাইত এটো বহাম y এর ঠাইত এটো সো 2 into x আছে that is 2 into x এর মান 2k - 3 plus 3y 3 into y এর মান কিমান k plus 2 plus 15 is equal to কি হ'ব 0 হ'ব এটা আমি এটা সলভ কৰি দিম এটা ভাঙি দিম সোয়া প্ৰথমত কি কৰিম আমি এখিনি ভাঙিম তাৰ পিছত এখিনি ভাঙিম প্ৰথমত এখিনি ভাঙি লও এখিনি কি ভাঙিলে কি হ'ব 2 2 গুণ 4 4k minus 3 2 গুণ 6 প্লাস এটা এখিনি ভাঙিম 3 into k 3k 3 plus 3 into 2 কি হ'ব 6 plus 15 is equal to 0 এতে সোয়া -6 plus 6 কাটা গেল হয় না 4k plus 3k কিমান হ'ব 7k আৰু plus 15 টো হেফালে লৈ যোৱা কি হ'ব -15 এতে k is equal to কিমান হ'ব
minus 15/7. So this is our answer. Eta next question to চাম আমি এটা সো কোশ্চেন নম্বৰ 5 ত কি আছে 1, -2 বিন্দুটো 3x - twice = 7 সমীকৰণ লেখডালৰ ওপৰত আছে নে নহয় পৰীক্ষা কৰা এটা চোৱা কোনো এটা বিন্দু যদি দিয়া থাকে আৰু যদি কয় যে কিবা এটা সমীকৰণ দিয়া থাকিলে সেই বিন্দুটো সেই সমীকৰণটোৰ ওপৰত সেই সমীকৰণৰ লেখডালৰ ওপৰত আছে না নাই পৰীক্ষা কৰা তেনেহলে কি কৰিব লাগিব তুমি তাতে প্ৰথম যেটো দিয়া থাকিব এটো x ৰ মান দ্বিতীয়টো y ৰ মান বহাই সেই সমীকৰণ বহাই দিবা যদি লেফট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড পাও তেনেহলে কম যে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত আছে আৰু যদি লেফট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড না পাও তেনেহলে কম এটো লেখডালৰ ওপৰত নাই সো একেবাৰে ইজি সো আমি কি লম কনসেপ্টটো বুজি ললে একেবাৰে ইজি ঘুৰাই পকাই জেনেকে কোশ্চেন নিদিয়ক পাৰিবা সো ফার্স্ট আমি ইকুয়েশনটো লিখি লও ইকুয়েশনটো হল আমাৰ এইটো 3x - twice y = 7 এতিয়া x ৰ মান এটো ধৰি আৰু y ৰ মান এটো ধৰি আমি ইয়াতে বহাই দিম সো এনেকে লিখিম এতিয়া x = 1 আৰু y = -2 বহাই পাও কি পাম চাবা সো ইয়াতে আমাৰ কি আছে 3 into x ৰ মান কিমান হ'ব 1 হ'ব minus 2 into y ৰ মান কিমান হ'ব -2 = কিমান দি আছে 7 হয় না সো আমি ইয়াতে কি কৰিম 3 into 1 that is 3 minus 2 দুগুণ 4 হয় না সো 4 3 7 সো লেফট হ্যান্ড সাইড = কিমান পালো রাইট হ্যান্ড সাইড পালো হৈছে না নাই তেনেহলে আমি কি ক'ব পাৰিম যে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত আছে সো এনেকে লিখিম therefore 1, -2 বিন্দুটো প্ৰদত্ত সমীকৰণৰ লেখডালৰ ওপৰত আছে বাস এনাফ দিস ইজ आवर आंसर এটা নেক্সট কোশ্চেন চাম আমি এটো সেম কোশ্চেন দিছে যে -3, 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত আছে না নহয় ঠাৱৰ কৰা বা পৰীক্ষা কৰা সেম থিং সো আগৰ নিচিনাকৈ আমি ইকুয়েশনটো লিখি লম 4x + 7y = 9 সো আমি কি কৰিম ইয়াত x = কিমান বহাম -3y = কিমান বহাম 2 বহাই পাও কিমান পাও সোয়া 4 into x ৰ মান কিমান -3 plus 7y 7 into y ৰ মান কিমান 2 এটো সোয়া 3 4 গুণ 12 আর থেকে মাইনাস আছে সো -12 এতে কিমান 7 2 গুণ 14 হয় না সো এতে সোয়া -12 plus 14 তেনেহলে কিমান হ'ব +2 এইফালে হল 9 এইফালে হল 2 2 আৰু 9 সমান নেকি সমান নহয় 2 is not equal to 9 so therefore কি হ'ব therefore এই বিন্দুটো এই সমীকৰণ লেখডালৰ ওপৰত কি নাই so therefore এনেকে লিম -3, 2 বিন্দুটো প্ৰদত্ত সমীকৰণৰ লেখডালৰ ওপৰত নাই so this is our answer এটা নেক্সট কোশ্চেনটো চাম আমি সমাক কোশ্চেনটো কি দিছে বিৰাট ইম্পৰ্টেন্ট কোশ্চেন কি শৰ্তত ax + by + c = 0 আৰু হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যায় আমি কি জানো মূল বিন্দুৰ স্থানাংক কিমান 0 0 হয়না মূল বিন্দুৰ স্থানাংক হল 0 0 মূল বিন্দু কোনটো এই x অক্ষৰ y অক্ষৰডাল যত কাটে যেটো পয়েন্টত হেতু হল মূল বিন্দু আৰু তাৰ স্থানাংক কি আমি জানো 0 0 সো কি কৈছে আমাক কি শৰ্ত সাপেক্ষে এইটো সমীকৰণ কি হ'ব মূল বিন্দুৰ মাজেৰে যাব এতিয়া চোৱা যেহেতু তোমাৰ মূল বিন্দুৰ স্থানাংক হল 0 0 তাৰ মানে তাতে x ৰ স্থানাংক 0 আৰু y ৰ স্থানাংক 0 সো এইটো সমীকৰণত আমি যদি x ৰ স্থানাংক 0 আৰু y ৰ স্থানাংক যদি y যদি 0 বহাই দিও তেনেহলে যেটো পাম আমি হেতু শৰ্ত সাপেক্ষে কি হ'ব ইয়াতে এইটো সমীকৰণ মূল বিন্দুৰ মাজেৰে যাব সো এনেকে লিখিম আমি
আমি জানো কি মূলবিন্দুৰ স্থানাংক এনেকৈ লিখিম আমি জানো মূলবিন্দুৰ স্থানাংক কিমান 0 0 ইয়াত x is equal to 0 y is equal to 0 লৈ প্ৰদত্ত বহুৱাই পাও x হলো 0 লৈ প্ৰদত্ত সমীকৰণ বহুৱাই আমাৰ কি সমীকৰণটো কি দিছিল আমাক ax plus by plus c is equal to 0 আছিল হয় না সো ইয়াত ঠাইত কি লম আমি x is equal to কি লম 0 লম দ্যাট ইজ a into 0 y ঠাইত কি লম আমি 0 লম plus c is equal to কি হৈ গল 0 so this is what a into 0 মানে 0 b into 0 মানে 0 plus c is equal to 0 that is c is equal to 0 পালো so কি কম পালা শর্তটো কি হ'ব therefore c is equal to 0 হলে a আর হির সমীকরণ ন লেখ মূলবিন্দুর মাঝেরে যাব সো এনেকে লিখি দিম আমি লাস্ট লাইনটো therefore c is equal to 0 হলে c is equal to 0 হলে ax plus by plus c is equal to 0 আর হির সমীকরণৰ লেখ মূলবিন্দুৰ মাজেৰে যাব সো দিস ইজ আওয়ার आंसर মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটো লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ ইমানতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও